নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত এনেকুৱা এটা অতি সহজ উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো, যিটো উপায় আপোনাক কৰিবৰ বাবে কোনো টকা পইচাৰ প্ৰয়োজন নাই। ঘৰতে থকা এগিলাচ পানীৰে আপুনি উপায়টো কৰিব পাৰিব। পৃথিৱীৰ সকলোতকৈ এইটোৱেই হৈছে সহজ উপায়। আপোনাক বেছি সময়ৰ প্ৰয়োজন নহব। আপুনি কেৱল 30 ছেকেণ্ডৰ ভিতৰতে এই উপায়টো কৰি সফল হ'ব পাৰিব। উপায়টো কৰিবৰ বাবে আপোনাক কেৱল মনত বিশ্বাস আৰু ভক্তি লাগিব। তেতিয়া আপুনি উপায়টো 30 ছেকেণ্ডৰ ভিতৰত কৰিয়ে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। পানী আমাৰ সকলোৰে জীৱনতে প্ৰয়োজন। পানীৰ অবিহনে কোনো মনুষ্যই জীয়াই থকাটো অসম্ভৱ। কেৱল মনুষ্যই নহয়, সকলো জীৱ-জন্তু জীয়াই থকাটো পানীৰ অবিহনে অসম্ভৱ। প্ৰিয় দৰ্শক, পানীত এনেকুৱা কি শক্তি আছে, আমি এগিলাচ পানীৰে কি উপায় কৰিব পাৰোঁ, যি উপায় কৰাৰ ফলত আমাৰ জীৱনৰ সকলো সমস্যা নাশ হৈ পৰিব চিৰদিনৰ কাৰণে। লগতে এই উপায়টো সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো কৰিব পাৰে। যদি আপুনি চৰকাৰী চাকৰি বা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি কৰিব বিচাৰে, তেতিয়াও এই উপায়টো অৱলম্বন কৰিব পাৰে। লগতে বিবাহিত জীৱনৰ সম্পৰ্ক মধুৰ কৰিবৰ বাবেও আপুনি এগিলাচ পানীৰে এই সহজ উপায়টো ঘৰতে কৰিব পাৰে। প্ৰতিজন ব্যক্তিয়ে এই উপায়টো কৰিব পাৰে। উপায়টো কৰিবৰ বাবে কোনো আপোনাক নীতি-নিয়ম নালাগে। আপোনাক কোনো চাকি-বন্তি জ্বলোৱাৰ প্ৰয়োজন নাই। কেৱল আপুনি কেইটামান শব্দ কৈ আপুনি এগিলাচ পানীৰে এটা কাম বা উপায় কৰিব লাগিব। কেৱল 30 ছেকেণ্ডৰ ভিতৰতে আপুনি কৰিব পাৰিব এই উপায়টো। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি আপোনাৰো মনৰ ইচ্ছা পূৰ্ণ কৰিব বিচাৰে, আশা-আকাংক্ষা পূৰণ কৰিব বিচাৰে, উন্নতি হ'ব বিচাৰে, বিচৰাখিনি পাব বিচাৰে, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি প্ৰতিদিনে সেৱন কৰি থকা এই পানীয়ে আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰি তুলিব চমৎকাৰীভাৱে। গতিকে আপুনি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি আমাৰ এই ভিডিঅ'টো আপুনি কোন ঠাইৰ পৰা উপভোগ কৰি আছে নিশ্চয় উল্লেখ কৰিব। লগতে ভিডিঅ'টোত আপুনি এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলিও আশা কৰিলোঁ। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া আমি নতুন ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিম, তেতিয়া আপুনি আমাৰ ভিডিঅ'সমূহ চাই এটা নজনা তথ্য জানিব পাৰিব। যদি সুস্থ সবল তথা জীৱনত নজনা কথা শিকিব বিচাৰে, তেন্তে চেনেলটো অৱশ্যেই প্ৰতিজন দৰ্শকেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি এগিলাচ পানীৰে কি উপায় কৰিম, পৃথিৱীৰ আটাইতকৈ সহজ উপায়টোৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাক এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ বিশেষ। এই ভিডিঅ'টো কোনো যাদু মন্ত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা নাই। কোনো যাদু মন্ত্ৰৰ কথা আপোনাক শ্বেয়াৰ কৰা হোৱা নাই। আপোনাৰ কেৱল বিশ্বাসেৰে আপুনি উপায়টো কৰিব লাগিব। উপায়টো কোনো যাদু মন্ত্ৰ নহয়। আপোনাক আমি তাৰ বিষয়ে প্ৰথমেই কৈ ল'ব খুজিছোঁ। গতিকে আপুনি এই ভিডিঅ'টো কোনো যাদু মন্ত্ৰ বুলি নাভাবিব। কেৱল আপুনি এগিলাচ পানীৰে কৰা এটা সাধাৰণ অতি সহজ উপায়হে। আপুনি আচৰিত হ'ব, আমি প্ৰতিদিনে ব্যৱহাৰ কৰি থকা পানীয়ে আমাৰ জীৱনৰ সকলো সমস্যা কেনেকৈ দূৰ কৰিব পাৰে। সমস্যাই নহয়, আপুনি চাকৰি ব্যৱসায় সকলোতে উপকৃত হ'ব পাৰিব। সন্তানৰ পঢ়া-শুনাতো আপুনি ভাল ফল পাব পাৰিব এই উপায়টো কৰি। পতি পত্নীৰ সম্পৰ্কও মধুৰ কৰিবৰ বাবে এই উপায়টো অৱলম্বন কৰিব পাৰে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, যদি আপোনাৰ স্বামী বা সন্তান যদি মাদক দ্ৰব্যৰ প্ৰতি বহুত আসক্ত হৈ পৰিছে, তেতিয়াও আপুনি এই উপায়টো কৰিব পাৰে। এই উপায়টো কৰাৰ ফলত মাদক দ্ৰব্যৰ প্ৰতি যি আসক্তি, সেই আসক্তি কমিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক,
প্ৰথমতে আপুনি এটা কাঁচৰ গিলাচ ল'ব লাগিব, অৰ্থাৎ চিচাৰ গিলাচ ল'ব লাগিব আৰু আপুনি কাঁচৰ গিলাচটোত অলপ পানী ল'ব লাগিব আৰু আপোনাৰ ওচৰত যদি কাঁচৰ গিলাচ নাথাকে তেতিয়াহ'লে আপুনি যিকোনো এটা গিলাচত কৰিব পাৰে। এই উপায়টো ব্যৱহাৰ কৰিব পাৰে আপুনি যিকোনো গিলাচ আৰু যদি কাঁচৰ গিলাচ আছে তেতিয়াহ'লে আপুনি কাঁচৰ গিলাচ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, কিয়নো প্ৰিয় দৰ্শক কাঁচৰ গিলাচত এই কামটো অৰ্থাৎ এই উপায়টো কৰিলে অতি সোনকালে ইয়াৰ সুফল পোৱা যায় বুলি কোৱা হৈছে। পুনৰ আপোনালোকক জনাইছো এয়া কোনো যাদুমন্ত্ৰ নহয়, এয়া কেৱল পজিটিভ এনাৰ্জিৰ উপায়। যি উপায় কৰিব এই উপায় কৰাৰ পাছত আপোনালোকে বহুতো উপকাৰ পাব আৰু আপুনি বহুতো সুফল পাব পাৰিব। বহুত পৰিৱৰ্তন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আমি যেনেকৈ পানী খাবলৈ গিলাচত পানী লওঁ ঠিক সেইদৰে আপুনি এগিলাচ পানী ল'ব এটা কাঁচৰ গিলাচত। তাৰপিছত আপুনি পানীৰ গিলাচটো হাতত লৈ পজিটিভ ইণ্টেনচন লৈহে আপুনি কৰিব লাগিব এই উপায়টো। আনৰ বেয়াৰ বাবে কেতিয়াও এই উপায়টো নকৰিব। এনে কৰাটো দূৰৰে কথা, এনে কথা মনলৈও নানিব। তাৰ পিছত আপুনি পানীৰ গিলাচটো হাতত লৈ নিজৰ বাবে যদি আপুনি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি পানীৰ গিলাচটোলৈ চাই আপুনি আপোনাৰ মনতে ভাবিব মই বহুত হেল্ডি, মই ফিট, মই ফাইন আৰু মই বহুত সুখী, মোৰ কোনো ধৰণৰ সমস্যা নাই, মোৰ মনৰ ভিতৰত আত্মবিশ্বাস বহুত বাঢ়িছে। এইদৰে আপুনি 30 ছেকেণ্ডৰ বাবে একান্ত মনেৰে আপুনি ভাবিব আৰু ভাবি হ'লে আপুনি এইদৰে কৰাৰ পাছত তাৰ পিছত পানী গিলাচ আপুনি খাই দিব। এটা কথা মনত ৰাখিব, আপুনি যিমানখিনি পানী খাব পাৰে গিলাচটোত সিমান পৰিমাণৰহে আপুনি গিলাচটোত পানী ল'ব। ভুলতো আপুনি বহুত পানী লৈ খাব নোৱাৰি আপুনি পেলাই নিদিব বা আপুনি পাছত খাম বুলিও থৈ নিদিব। মানে আমি আপোনালোকক ক'ব খুজিছো গিলাচটোত আপুনি যিখিনি উপায় কৰিবৰ বাবে পানী ল'ব সেই পানী গিলাচ আধা খাই আধা আপুনি পেলাই নিদিব। যিমান পৰিমাণৰ খাব পাৰে সিমান পৰিমাণৰহে আপুনি পানী লৈ উপায়টো কৰিব। এই উপায়টো আপুনি আনৰ বাবেও কৰিব পাৰে, সন্তানৰ বাবেও কৰিব পাৰে। সন্তানৰ বাবে কৰিলে আপোনাৰ সন্তানৰ নাম লৈ কৰিব লাগিব। আনৰ বাবে কৰিলেও আনৰ যাৰ বাবে কৰিব তাৰ নামটো লৈ আপুনি কৰিব পাৰে। যদি আপুনি সন্তানৰ পৰীক্ষা ভালৰ বাবে কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এনেকৈ এগিলাচ পানী লৈ মনতে ভাবিব সন্তানৰ নামটো লৈ ইয়াৰ পৰীক্ষা ভাল হৈছে, পৰীক্ষাত খুব ভাল মাৰ্কছ পাইছে, নম্বৰ পাইছে, ইয়াৰ ৰিজাল্টটো পাই মই বহুত সুখী। লগতে ভাবিব পাৰে সি বহুত ইণ্টেলিজেণ্ট, সকলো কথা শুনে, যি কাম কৰিব দিওঁ তাকে কৰে, সকলো কথা মানি চলে। আপুনি আপোনাৰ সন্তানৰ বাবে যি ভাবিব আপুনি কৰিব পাৰে। এইদৰে আপুনি কৰি সেই পানী গিলাচ আপোনাৰ সন্তানক খুৱাই দিব। প্ৰিয় দৰ্শক, কিন্তু এইদৰে আপুনি সদায় ভাবোতে অৰ্থাৎ পানী গিলাচ থৈ আপুনি যি কথা ক'ব মনৰ সেই কথা আপুনি কওঁতে সদায় প্ৰেজেণ্ট টেন্সতহে আপুনি ভাবিব লাগিব। আপুনি এই উপায়টো স্বামীৰ কাৰণেও কৰিব পাৰে, শহুৰ শাহুৰৰ কাৰণেও কৰিব পাৰে। আপুনি যাৰ কাৰণে কৰিব বিচাৰে তাৰ কাৰণেই কৰিব পাৰে। যাৰ কাৰণে কৰিব আপুনি তেতিয়া ভাবোতে আপুনি প্ৰেজেণ্ট টেন্সতহে ভাবিব লাগিব সদায়। লগতে আপুনি মাদক দ্ৰব্যৰ প্ৰতি আসক্তি নাইকিয়া কৰিবৰ বাবেও কৰিব পাৰে এই উপায়টো। এই উপায়টো কেৱল আপুনি প্ৰেজেণ্ট টেন্সত ভাবিহে আপুনি কৰিব লাগিব। আপুনি এই উপায়টো মাদক দ্ৰব্যৰ প্ৰতি আসক্তি নাইকিয়া কৰিবৰ বাবে কৰাটো খুবেই ফলদায়ক বুলি কোৱা হৈছে। লগতে আপুনি যিকোনো কাম বা ইণ্টাৰভিউলৈ যোৱাৰ আগতে কৰিব পাৰে এই উপায়টো। কিন্তু আপুনি সদায় পজিটিভলিহে ভাবিব। ভাবিব মোৰ কামটো বহুত সোনকালেই হ'ল, কষ্ট নহ'ল, যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ হ'ল। আৰু যদি ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগত কৰে তেতিয়া ইণ্টাৰভিউ দিবলৈ গ'লে আপুনি তাৰ আগত কৰিলে ক'ব লাগিব ইণ্টাৰভিউটো মোৰ বহুত ভাল হ'ল, যিমানবোৰ প্ৰশ্ন আহিছিল সিমানবোৰ মই কৰিব পাৰিলোঁ,
এই চাকৰিটোক লৈ মই বহুত সুখী, কিন্তু আপোনাৰ মনত সন্দেহ ভাৱ আৰু ভয় লৈ এই উপায়টো কৰিলে আপুনি কোনো দিনেই কেতিয়াও ফল নাপাব। সম্পূৰ্ণ পজিটিভ চিন্তাৰে এই উপায়টো আপুনি কৰিব লাগিব। গতিকে প্ৰিয় দৰ্শক, আপুনি এই উপায়টো যদি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰেজেন্ট টেন্সত ভাবিহে কৰিব লাগিব। পজিটিভলি লৈহে আপুনি উপায়টো কৰিব লাগিব। কৰা নকৰা আপোনাৰ সেয়া ব্যক্তিগত কথা। আমি এগিলাচ পানীৰে আপোনাৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে এই উপায়টো কোৱা হৈছে, কাৰণ পানী আমাৰ জীৱনৰ লগত বহুত সম্পৰ্ক আছে। সেইবাবে যদি আপুনি এগিলাচ পানীৰ সন্মুখত পজিটিভলি লৈ আপুনি প্ৰেজেন্ট টেন্সত ভাবি এই কথাখিনি মনৰ ভিতৰতে প্ৰকাশ কৰে, তেতিয়াহ'লে হয়তো আপোনাৰ বহুতো উপকাৰ হ'ব, বহুতো সুফল পাব পাৰিব। যদিহে আপোনাৰ মনত বিশ্বাস হৈছে আৰু ভয় নকৰাকৈ আপুনি কৰিব পাৰে, সন্দেহ নকৰাকৈ, তেতিয়া আপুনি সুফল অৱশ্যেই পাব পাৰিব। সন্দেহ ভয় কৰি আপুনি উপায় কৰিলে কেতিয়াও সুফল পাব নোৱাৰিব। প্ৰিয় দৰ্শক, পুনৰ এবাৰ কৈছো, এইটো কোনো ধৰণৰ যাদু মন্ত্ৰৰ উপায় নহয়। এইটো কেৱল পজিটিভ এনাৰ্জিৰহে উপায়। পজিটিভ এনাৰ্জি আপুনি সেৱন কৰিব, সেই সেৱন কৰা পানীখিনি আপোনাৰ শৰীৰলৈ গৈ আপোনাক উপকাৰ প্ৰদান কৰিব। আপোনাৰ যি মনৰ ইচ্ছা, সেই মনৰ ইচ্ছাসমূহ পূৰণ কৰিব। গতিকে কৰা নকৰা আপোনাৰ ব্যক্তিগত কথা। আমি আপোনালোকৰ লগত পৃথিৱীৰ আটাইতকৈ সহজ উপায়টো শ্বেয়াৰ কৰিলো। গতিকে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে আৰু 10 জনৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।